আজি মই আপোনালোকৰ ওচৰলৈ অসমৰ লগতে দেশ বিদেশৰ বিভিন্ন ধৰণৰ খবৰ লৈ আহিছোঁ। খবৰকেইটা খুবেই গুৰুত্বপূৰ্ণ, গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈ চাই যাব। নিতৌ এনেধৰণৰ খবৰ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু এটা কৰি লাইক কৰি আমাক উৎসাহিত কৰিব। আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এই মুহূৰ্তৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। এটা বিগ ব্ৰেকিং নিউজ। ৰেচন কাৰ্ড আৰু EWS কাৰ্ড আছে নেকি আপোনাৰ? 25 বছৰলৈ লাভ কৰিব বিনামূলীয়া বিদ্যুৎ সেৱা। ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ লোকৰ বাবে আহি গ'ল ভাল খবৰ। 25 বছৰলৈ লাভ কৰিব বিনামূলীয়া বিদ্যুৎ সেৱা। এই আঁচনিৰ বাবে বিনামূলীয়া বিদ্যুৎ লাভ কৰিবলৈ ৰেচন কাৰ্ড আৰু EWS কাৰ্ড থকাটো বাধ্যতামূলক কৰা হৈছে। প্ৰতি মাহে 100 ইউনিটতকৈ কম বিজুলী ব্যৱহাৰ কৰা পৰিয়ালে লাভ কৰিব এই সুযোগ। এই আঁচনিৰ জৰিয়তে 25 বছৰলৈ দিব নালাগে এটকাও বিদ্যুৎ মাচুল। দেশত প্ৰথমবাৰৰ বাবে এই অভিলাষী আঁচনি আনিছে মহাৰাষ্ট্ৰ চৰকাৰে। প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনিৰ জৰিয়তে দিয়া হ'ব এই সুবিধা। এই আঁচনিৰ সুবিধা কেৱল ইমানেই নহয়, ইয়াৰ জৰিয়তে বিদ্যুতো বিক্ৰী কৰিব পাৰিব চৰকাৰক। এটা বিগ ব্ৰেকিং নিউজ। নিবনুৱাই বিচাৰিছিল চাকৰি, চৰকাৰে দিলে চাউল দালি আটা। জনসাধাৰণে চৰকাৰৰ ওচৰত স্থায়ী সংস্থাপন চাকৰি বিচাৰিলে চাউল দালি আটা দিয়া চৰকাৰে। আজি নৱপ্ৰজন্মই চৰকাৰৰ ওচৰত স্থায়ী সংস্থাপন বিচাৰিলে স্থায়ী সংস্থাপনৰ পৰিৱৰ্তে সেই ধনেৰে নিৰ্বাচনত বিনামূলীয়া চাউল দালি আটা দিয়ে চৰকাৰে। নৱপ্ৰজন্মক চাকৰি দিবলৈ অসুবিধা পায় চৰকাৰে। যোৱা 7 বছৰত 28 কোটি লোকে চৰকাৰী চাকৰিৰ বাবে পৰীক্ষা দিছিল। 7 বছৰত 28 কোটি লোকৰ ভিতৰত মাত্ৰ 7 কোটিহে চৰকাৰী চাকৰি পালে। আৰু লগতে ব্যক্তিগতকৰণ কৰি চাকৰি পোৱাটো কঠিন কৰি পেলালে চৰকাৰে। বিজেপিৰ সাংসদ বৰুণ গান্ধীয়ে বিজেপি চৰকাৰকে কৰিলে সমালোচনা। এখন জনসভাত বিজেপিৰ ভুল নীতি উদঙালে সাংসদ বৰুণ গান্ধীয়ে। আজি মই পৰৱৰ্তী খবৰত এটা গুৰুত্বপূৰ্ণ খবৰ। এটা বিগ ব্ৰেকিং নিউজ। ৰাজ্যৰ বিহু সমিতিসমূহলৈ ভাল খবৰ দিলে চৰকাৰে। এতিয়াৰে পৰা বিহু উদযাপনৰ বাবে চৰকাৰে দিব ধন। অসমৰ প্ৰতিখন বিহু সমিতিক দিব 1,50,000কৈ টকা। অসমৰ সংস্কৃতিৰ সুৰক্ষা তথা প্ৰসাৰৰ বাবে চৰকাৰৰ এই পদক্ষেপ সামাজিক মাধ্যম যোগে ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আজি আমাৰ পৰৱৰ্তী খবৰত এটা গুৰুত্বপূৰ্ণ খবৰ। এটা বিগ ব্ৰেকিং নিউজ। আপুনি ক'ভিড ভেকচিন লৈছিল নেকি? ICMR প্ৰকাশ কৰিলে বিশদ তথ্য। ক'ভিডৰ ভেকচিন লোৱাসকলৰ বাবে এটা ডাঙৰ খবৰ। ক'ভিড ভেকচিন লোৱাৰ ফলত বহু কম বয়সীয়া লোকৰ মৃত্যু হৈছিল নেকি? 18 বছৰৰ পৰা 45 বছৰ বয়সৰ ব্যক্তিসকলে হঠাৎ প্ৰাণ হেৰুৱাইছে নেকি? 1 অক্টোবৰ 2021 পৰা 31 মাৰ্চ 2023 চনৰ ভিতৰত বহু লোকৰ মৃত্যু হৈছে। স্বাস্থ্য বিভাগে 729টাকৈ এনেকুৱা ঘটনা পৰীক্ষা কৰিছে। ক'ভিড ভেকচিন লৈ মৃত্যু হৈছে নেকি? এই প্ৰশ্নক লৈ ICMR তৰফৰ পৰা কৰা হৈছিল গৱেষণা। এই গৱেষণাৰ অন্তত ICMR দাবী ভেকচিনৰ ফলত মৃত্যু হোৱা নাই এই লোকসকলৰ। ক'ভিড ভেকচিনৰ পিছত অত্যধিক সুৰাপান, অত্যধিক ৱৰ্কআউট আদিৰ বাবে এই লোকসকলৰ মৃত্যু হৈছে বুলি ICMR প্ৰকাশ কৰিছে। আজি মই পৰৱৰ্তী খবৰত এটা গুৰুত্বপূৰ্ণ খবৰ। এটা বিগ ব্ৰেকিং নিউজ। চৰকাৰে দিব 50,000 টকা, আজিয়েই কৰক আবেদন। হয় দৰ্শকসকল, চৰকাৰৰ পৰা আপুনি লাভ কৰিব 50,000 টকা। বিনা গেৰাণ্টিত আপোনাৰ একাউণ্টত এই ধন প্ৰেৰণ কৰিব চৰকাৰে। কেন্দ্ৰীয় চৰকাৰে হাতত লৈছে এক অভিলাষী আঁচনি। পদপথৰ বিক্ৰেতালৈ জৰুৰী খবৰ দিলে চৰকাৰে। পদপথৰ দোকানীসকলে ব্যৱসায় কৰিবলৈ PM স্বনিধি আঁচনি ঘোষণা কৰিলে চৰকাৰে। এই আঁচনিৰ অধীনত 3টা কিস্তিত ঋণ দিব চৰকাৰে। পদপথৰ ব্যৱসায়ীসকলে এই আঁচনিৰ অধীনত প্ৰথমে 20,000 টকা, তাৰ পাছত ল'ব পাৰিব 50,000 টকাৰ ঋণ। আৰু লগতে সময়মতে ঋণ পৰিশোধ কৰিলে চৰকাৰে দিব ৰাজসাহায্য। এই আঁচনিৰ বাবে আবেদন কৰিবলৈ মোবাইলৰ সৈতে লিংক কৰিব লাগিব আধাৰ নম্বৰ আৰু লগইন কৰিব লাগিব pmswanidhi.mohua.org.in ত। আবেদন কৰিবলৈ আপোনাৰ লগত থাকিব লাগিব KYC। নিমখ অৰুণোদয়। মানসিকভাৱে আমি অলপ শান্তি পালো। এতিয়া আমাৰ লক্ষ্য কি যে আমি লাখপতি বাইদেউ হ'ব লাগে। কোনোবাই ক'ব যে লাখপতি বাইদেউ হ'ব পাৰি নেকি? মুখ্যমন্ত্ৰীয়ে ক'লে হ'বনে? কিন্তু আপোনালোকে জানি ভাল পাব যে আমাৰ অসমত 40 লাখ মহিলা আত্মসহায়ক গোটত আছে। আৰু এই 40 লাখ মহিলাৰ 8 লাখ মহিলা ইতিমধ্যে
লাখপতি বাইদেউত পৰিণত হৈছে। তাৰমানে আজি আমাৰ অসমত 8 লাখ মহিলাই বছৰত 1 লাখ টকাতকৈ বেছি ব্যৱসায় বাণিজ্য কৰি আছে।